নিশ্চিতভাৱে আচলতে চিম্পি ক'ব লাগিব কেন্দ্ৰীয় চৰকাৰে যি হিট এণ্ড ৰানৰ যি আইন প্ৰণয়নৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ ওপৰতেই আচলতে সমগ্ৰ দেশজুৰি আচলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এই সামগ্ৰিক দৃশ্য ওদালগুৰি জিলাৰ MB পথত এই ধৰণে অৰ্থাৎ মংগলৈ ভুটীয়াচাং পথত এই ধৰণে তেখেতসকল ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে যে চালকসকলৰ যি আচলতে ঘটনাস্থলীতেই যাতে তেখেতসকলে উপস্থিত থাকিব লাগিব, নহ'লে 10 লাখ টকা পৰ্যন্ত তেখেতসকলক জৰিমনা ভৰোৱাৰ লগতে কাৰাগাৰ দিয়া হ'ব। এনেধৰণৰ কথাবিলাকক লৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপকভাৱে আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোৰ লগত আছে ইয়াৰ ট্ৰাক চালক বা ইয়াৰ চালকসকলৰ কাৰণে মই পোনে পোনে তেখেতসকললৈ ওচৰলৈ গৈছোঁ। ৰাতিপুৱাৰ ভাগৰ পৰা আমি দেখিছোঁ যে এই পথত যিমানখিনি গাড়ী চলাইছে আপোনালোকে কিন্তু ইয়াত বাধা নিক্ষেপ কৰা আমি দেখিবলৈ পাইছোঁ। এই বাধা নিক্ষেপ কৰিছোঁ, এই আইনটো দাখিল কৰিব লাগে আমাৰ ভাৰত চৰকাৰে। সেয়েহে আমি তাৰমানে গোটাই ৰিক্সা বাম্পাৰ গাড়ী চালকসকলে মটৰ চালকসকলে আমাৰ কাৰণে এই চৰকাৰে তাৰমানে অসুবিধাৰ কাৰণে আমি এই আইন তাৰমানে দাখিল কৰিব লাগে। সেয়েহে নিশ্চিতভাৱে আৰু লোক আছে, মই এইসকল লোকৰ পৰা জানিম যিহেতুকে এইখন আইন অকল চালকসকলৰ সকলো পৰ্যায়ৰ চালকসকলৰ বাবে প্ৰযোজ্য হ'ব। তেনেকুৱা ক্ষেত্ৰত আজি এই ধৰণে আপোনালোক ওলাই আহি ৰাইজক জনাইছে কিয়? হয়, আজি নিউজ লাইভ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়, এইটো চালক আমি বুলি নহয়, ৰিক্সা যিবিলাক গাড়ী চালক সকলোৰে কাৰণে প্ৰযোজ্য। আজি অমিত শ্বাহে যি আইন কৰিছে সেইটো অমান্যযোগ্য, কিন্তু এইটো কৰিব নালাগে। কিন্তু আমি ড্ৰাইভাৰ কেতিয়াও কোনোবাই মানুহক মাৰিব নোৱাৰে, কোনোবাই মাৰিব নোখোজে, কিন্তু হঠাতে কিবা হৈ যায় সেইটো বেলেগ কথা। কিন্তু যোনটো অমিত শ্বাহে যোনটো আইন কৰিছে সেই আইন অমান্যযোগ্য, সেইটো আমি মানি ল'ব কেতিয়াও নোৱাৰোঁ। নিশ্চিতভাৱে আচলতে মই দেখুৱাই আছোঁ চিম্পি সামগ্ৰিকভাৱে এইসকল লোক আছে আৰু এনেধৰণে আচলতে যিয়ে আচলতে গাড়ী লৈ আছে এই ধৰণে তেখেতসকলে আচলতে বন্ধ কৰিছে বা তেখেতসকলে এনেছে। আৰু এই আইনখনক লৈ আচলতে সমগ্ৰ ৰাজ্যজুৰি আচলতে আজি ওদালগুৰি জিলাৰ MB পথত এই ধৰণৰ ব্যৱস্থা লোৱা আমি দেখিবলৈ পালোঁ। আৰু এয়া আচলতে ওলাই আহিছে একাংশ ওদালগুৰিৰ যিসকল চালক আছে চালকসকল ওলাই আহি এই ধৰণে তেখেতসকলে পথত এই ধৰণৰ তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিছে। হিট এণ্ড আইনখন যদি বাতিল নকৰে পৰৱৰ্তী পৰ্যায়ত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ সেয়া হ'ব লক্ষণীয়। আৰু এই ধৰণে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিশেষকৈ প্ৰায় শতাধিক চালক ওলাই আহি তেখেতসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু সমান্তৰালভাৱে MB ৰোডেই নহয়, ওদালগুৰিৰ প্ৰতিটো স্থানতে এই ধৰণে চালকসকলে ওলাই আহি তেখেতসকলে যি আচলতে চলি আছে ট্ৰাকসমূহ আৰু এনেধৰণৰ পৰিৱেশসমূহ প্ৰতিটো পথতে আচলতে আমি দেখিবলৈ পাইছোঁ। আৰু সমান্তৰালভাৱে আচলতে আজি জনতা স্তব্ধ হৈ পৰিছে। চিম্পি এয়া সামগ্ৰিকভাৱে এই দৃশ্যসমূহ আমি দেখুৱাইছোঁ। আজি দেখিবলৈ পাইছোঁ তেখেতসকলে আচলতে এই ধৰণে